हेलो एवरीवन वेलकम टू दिस भिडिओ এই ভিডিওটো হয় ৰেচিঅ'ৰ পাৰ্ট 3 আপোনালোকে যদি পাৰ্ট 1 আৰু পাৰ্ট 2 চোৱা নাই আপোনালোকে চাই ল'ব পাৰে প্লেলিষ্টত গৈ চেক কৰিব তাতে পাই যাব ভিডিওকেইটা চাই ল'ব সো আমি এইটো ভিডিওটো ষ্টাৰ্ট কৰোঁ আমি পাৰ্ট 2 ত কি শিকিলোঁ এই কুৱেশ্যনটো শিকিলোঁ সো ফাৰ্ষ্ট কুৱেশ্যনটো পঢ়ক আমি এইটো শিকিলোঁ আমি কৰিব জানো ইফ a ratio b is equal to 2 ratio 5 and b is equal to 15 find a plus b সো আমাক কি কৈছে a আৰু b a ৰেচিঅ' b কি হয় a আৰু ৰেচিঅ'ৰ b ৰ মান কি হয় এইটো আৰু b ৰ হসা ভ্যালুটো কি হয় এইটো হয় তেতিয়া হলে আমাক a + b ৰ হসা ভ্যালু লাভ কৈছে আমি এইটো কেনেকা কৰিব লাগে জানো সো আমি নম্বৰ 1 কেনেকা কৰিব লাগে আমাক দিয়া আছে a ৰেচিঅ' b এবাৰ কৰি দিও পটককে প্ৰেক্টিস হৈ যাব a ৰেচিঅ' b = 2 ৰেচিঅ' 5 আৰু আমাক আমার হিসাবে এইটো এই রেশিওটোৰ হিসাবে কি হয় a এর ভ্যালু কি হয় 2 হয় আৰু b এর রেশিও ভ্যালু কি হয় 5 হয় কিন্তু b এর 5 হয় নেকি ভ্যালুটো b এর হসা ভ্যালু কি হয় 15 হয় সো এইটো 5 নহয় কিমান হয় 15 হয় আমি কি জানো রেশিও ভ্যালুৰ পৰা হসা ভ্যালুলৈকে যাব কাৰণে কিবা ইনটু কৰিব লাগে সো ইয়াত কি ইনটু হৈ আছে 3 ইনটু হৈ আছে এটো মনত থব তাৰ পাছত আমাক কি বিচাৰিছে a + b বিচাৰিছে তেতিয়া হলে আমি a + b আকৌ এক্সট্ৰাকে তাৰ লগত a ভ্যালু ওলাই একো নকৰো আমি ডাইৰেক্ট ইয়াতে a + b কৰি দিম সো a + b কৰিলে কি হ'ব 7 কি হৈ আছে আমি রেশিও ভ্যালু প্লাস রেশিও ভ্যালু তেতিয়া হলে এটো কি হয় রেশিও ভ্যালু কার রেশিও ভ্যালু a + b যদি আপোনালোকে বুজি পোৱা নাই তেতিয়া হলে আপোনালোকে ফার্স্ট আৰু সেকেন্ড পার্ট চোৱা নাই আপোনালোকে হেতু চাই লওক সো আমি রেশিও ভ্যালু প্লাস রেশিও ভ্যালু কৰিলে আমি 7 পাইছো আৰু 7 টো কাৰ রেশিও ভ্যালু হয় a + b ৰ রেশিও ভ্যালু হয় সো আমি কি জানো রেশিও ভ্যালুৰ পৰা হসা ভ্যালুলৈকে যাব কাৰণে কি ইনটু কৰিব লাগিব 3 ইনটু কৰিব লাগিব সো ইয়াতো আমি 3 ইনটু কৰিম আৰু 7 3 = 21 এটো কাৰ ভ্যালু হয় a + b যোনটো আমাক কোৱেশ্চনত বিচাৰিছে এটো a + b ৰ ভ্যালু হয় এতিয়া এই কোৱেশ্চনটো আমি জানো কারেক্ট টিক তাৰ পাছত এতিয়া 2 নম্বৰ কোৱেশ্চনটো সব ইফ a ratio b is equal to 2 ratio 5 then তেতিয়া হলে আমাক ওলাব কৈছে a + b divided by b minus a ৰ যোনটো মান হ'ব এটো ওলাব কৈছে এই কোৱেশ্চনটো আৰু এই কোৱেশ্চনটো কেলে ডিফাৰেন্স সব ফাৰ্স্টত if a ratio b is equal to 2 ratio 5 ইয়াতো a ratio b is equal to 2 ratio 5 ঠিক আছে ইমানটো লাগে তাৰ পাছত আমাক ইয়াত b ৰ হসা ভ্যালু দিয়া আছে ওপৰৰ কোৱেশ্চনটো 1 নম্বৰ কোৱেশ্চনটো এটো যোনটো আমি কৰিছো b ৰ হসা ভ্যালু দিয়া আছে ইয়াত কি আমাক হসা ভ্যালু দিয়া আছে নেকি নাই 2 নম্বৰ কোৱেশ্চনত চক ভালকে ইয়াত হসা ভ্যালু দিয়া নাই আৰু এটা পাৰ্থক্য কি যেতিয়া আমি আমাক কৈছে ফাইন্ড a + b মানে আমাক a + b ওলাব কৈছে মানে আমাক a + b ৰ হসা ভ্যালু ওলাব কৈছে কেনেকৈ আমি গম পালো চক এই কোৱেশ্চনটো চালে এই কোৱেশ্চনটো পঢ়িলে এই কোৱেশ্চনটো ক্লিয়াৰ হৈ যাব ইফ a ratio b is equal to 2 ratio 5 ইয়াত আমাক হসা ভ্যালু দিয়া নাই তেতিয়া ফাইন্ড কি কৰিব কৈছে a + b divided by b minus a এটো ফাইন্ড কৰিব কৈছে এতিয়া আপোনালোকে ভাবিব যে ইয়াতো হসা ভ্যালু দিয়া নাই তেতিয়া হলে আমাক আমি কেনেকৈ ওলাম চক এইটো একচুয়ালি কি হয় আমি এইটো কেনেকৈ লিখিব পাৰিম a + b ratio b minus a লিখিব পাৰিম সো ডিভাইডৰ চিনটো কি হৈ যাব ৰেশিও হৈ যাব আৰু এটো বস্তুটোক আমি এনেকা লিখিব পাৰিম এই কোৱেশ্চনটোত চক যে a ratio b is equal to 2 ratio 5 ইয়াৰ পৰা আমাক ৰেশিও ভ্যালু গম পাও আমি কি হয় আৰু ৰেশিও ভ্যালুৰ পৰা আমাক ৰেশিও ভ্যালু ওলাব কোৱা নাই জানো আমাক যদি প্ৰথম কোৱেশ্চনটোত ক'লে হয় যে a + b ৰ ৰেশিও ভ্যালু ওলোৱা তেতিয়া আমি এটো ওলালো হয় এটো ওলাই হেক হৈ গলে হেতেন কিন্তু সেকেন্ড কোৱেশ্চনটোত যদি চোৱা তোমালোকে a ratio b is equal to 2 ratio 5 দিয়া আছে আৰু আমাক এইকেইটা কি হয় রেশিও ভ্যালু হয় আৰু রেশিও ভ্যালুৰ পৰা আলটিমেটলি কাক ওলাব কৈছে রেশিওৰ ভ্যালু হেতু আমি কেনেকা গম পালো যে রেশিও ভ্যালুৱে ওলাব লাগিব কাৰণ হসা ভ্যালু দিয়াই নাই হসা ভ্যালু দিয়া নাই ইয়াত হসা ভ্যালু দিয়া আছে তেতিয়া আমি গম পাই গলো যে তাৰ হসা ভ্যালু ওলাব লাগিব কিন্তু ইয়াত আমাক আলটিমেটলি কি ওলাব কৈছে রেশিও ওলাব কৈছে কাৰ হেল্পত রেশিওৰ ভ্যালুৰ হেল্পত কাৰণ ইয়াত এটো কি হয় রেশিও সো আমি রেশিওহে ওলাব লাগে হসা মানটোলে যাবই না লাগে সো আমি রেশিও ভ্যালু কেটা ইউজ কৰিম ইয়াত ঠিক আছে এটো কোৱেশ্চনটো ডিফাৰেন্স কি আছে ইয়াত ৰিয়েল ভ্যালু এটা আছে সো আমি ইয়াত ৰিয়েল ভ্যালু হসা মানটো ওলাব লাগিব কিন্তু ইয়াত না লাগে কাৰণ আমি আলটিমেটলি রেশিও মানে ওলাম ঠিক আছে এবাৰ কৰি চাও তেতিয়া গম পাই যাব সো এবাৰ কৰো কোৱেশ্চন নম্বৰ 2 আমাক কি দিয়া আছে a ratio b is equal to 2 ratio 5 এতিয়া এই 2 টো কাৰ ভ্যালু হয় a যোনটো আছে তাৰ রেশিও ভ্যালু হয় 5 কাৰ ভ্যালু হয় b যোনটো আছে তাৰ রেশিও ভ্যালু হয় আৰু আলটিমেটলি আমাক ওলাব কি কৈছে রেশিও ওলাব কৈছে তেতিয়া আমি হসা ভ্যালু দৰকাৰাই নাই রেশিও ভ্যালুৱে ওলাব লাগে সো আমি ইয়াত কৰি দিম a + b divided by b minus a কৰিব লাগিব
a প্লাছ b কি হয় a কি হয় 2 b কি হয় 5 2 প্লাছ 5 ডিভাইডেড বাই b মাইনাছ a কি হ'ব 5 মাইনাছ 2 5 মাইনাছ 2 এইটো কি হ'ব 7 ডিভাইডেড বাই 3 চ' আমাৰ আনচাৰ কি হ'ব 7 ডিভাইডেড বাই 3 এতিয়া আমি আনচাৰটো ওলালোঁ ঠিক আছে এতিয়া আমাৰ আনচাৰটো আপোনালোকৰ কাৰেক্ট নালাগিবও পাৰে কিন্তু এইটোৱে কাৰেক্ট হয় কেলৈ মই আকৌ কৈ দিছোঁ কাৰণ আমাক ৰেচিঅ' ভেলুৰ পৰা আমাক আল্টিমেটলি কি ওলাব কৈছে ৰেচিঅ'ই ওলাব কৈছে ৰেচিঅ' ভেলুৰ পৰা কাৰোবাৰ ৰেচিঅ' ওলাব কৈছে চ' আমাৰ সঁচা মানলৈকে যাব দৰকাৰেই নাই ঠিক আছে আৰু ইয়াত কি কৈছে ৰেচিঅ' ভেলুৰ পৰা সঁচা মানলৈকে যাব কৈছে তেতিয়াহ'লে যাবই লাগিব কাৰণ ইয়াত সঁচা ভেলু এটা দিয়া আছে এইটো ডিফাৰেঞ্চ হয় এই দুটা কুৱেশ্যনৰ ইয়াত সঁচা ভেলু দিয়াই নাই কাৰণ আমাৰ দৰকাৰেই নাই আমি এইটোৰ ভেলু ওলাব কৰিলে আমি ওলাই দিম চ' এইটোৰ যোনটো সঁচা ভেলু হ'ব ন আৰু ৰেচিঅ' ভেলু হ'ব ছেম হ'ব এইটো কাৰণে আমি একো নকৰোঁ ইমানটোৱে মনত থ'ব যেতিয়া আমাক সঁচা ভেলু এটাও দিয়া নাই নহয় কুৱেশ্যনত এই কুৱেশ্যনটোত সঁচা ভেলু দিয়া আছে নেকি কাৰোবাৰ নাই তেতিয়া আমি ডাইৰেক্ট এইকেইটা ভেলুৱে লগাই দিম আৰু এটা কুৱেশ্যন লওঁ এইটো কুৱেশ্যনটোত আমাক কি কৈছে ভালকৈ চাব ইফ a ৰেচিঅ' b ইজ ইকুৱেল টু 7 ৰেচিঅ' 2 ফাইণ্ড 3a প্লাছ b ডিভাইডেড বাই 3a মাইনাছ b আপোনালোকে যদি এই কুৱেশ্যনটো ভালকৈ চাই ইয়াত আমাক সঁচা ভেলু দিয়া নাই কাৰোবাৰ সঁচা ভেলু দিয়া আছে নাই আৰু আল্টিমেটলি ওলাব কাক কৈছে আমাক কাৰোবাৰ ৰেচিঅ' বা ফ্ৰেকশ্যনে ওলাব কৈ আছে তেতিয়া আমি ডাইৰেক্ট এই ৰেচিঅ'ৰ ভেলুকেইটা লগাই দিম কেনেকুৱা কৰিম কি দিয়া আছে a ৰেচিঅ' b ইজ ইকুৱেল টু 7 ৰেচিঅ' 2 আৰু কি আছে আৰু একো দিয়া নাই সঁচা ভেলু নাই তেতিয়াহ'লে আমি ডাইৰেক্ট ৰেচিঅ' ভেলু পুট কৰি দিম আৰু কি ওলাব কৈছে 3a প্লাছ b 3a প্লাছ b ডিভাইডেড বাই 3a মাইনাছ b এতিয়া 3a মানে কি এৰ জেগাত কোন আহিব 7 চ' 3 ইনটু 7 প্লাছ b কোন আছিল 2 ডিভাইডেড বাই এই 3a জেগা কোন আহিব 3 ইনটু 7 আকৌ আহিব কাৰণ a ভেলু কি হয় 7 মাইনাছ b কিমান হ'ব 2 তাৰপাছত আমি কি কৰিম 7 3 যা আগত ইনটু কৰিম 7 3 যা 21 প্লাছ 2 ডিভাইডেড বাই 21 মাইনাছ 2 এইফালে লিখিছোঁ নহ'লে ভিডিঅ'ত নাহে চ' 21 প্লাছ 2 কি হ'ব 23 ডিভাইডেড বাই 21 মাইনাছ 2 কিমান হ'ব 21 মাইনাছ 2 কিমান হ'ব 19 চ' আমাৰ আনচাৰ কি হ'ব 23 ডিভাইডেড বাই 19 বুজি পালে কাৰণ ইয়াত আমাক সঁচা ভেলু দিয়া নাই তেতিয়াহ'লে আমি ৰেচিঅ' ভেলুকেইটা ডাইৰেক্ট এই ফ্ৰেকশ্যনটোত পুট কৰি দিম আৰু পুট কৰি যোনটো আনচাৰ ওলাব সেইটোৱে আমাৰ কাৰেক্ট আনচাৰ হ'ব ঠিক আছে আৰু লাষ্ট এটা কুৱেশ্যন লওঁ এতিয়া এইটো কুৱেশ্যন চাওক ইফ a ৰেচিঅ' b ইজ ইকুৱেল টু 3 ৰেচিঅ' 7 আৰু আমাক ওলাব কি কৈছে a স্কুৱেৰ প্লাছ b স্কুৱেৰ ডিভাইডেড বাই b স্কুৱেৰ মাইনাছ a স্কুৱেৰ আৰু আমি কুৱেশ্যনটো আইডেণ্টিফাই কেনেকুৱা কৰিম যে ৰিয়েল ভেলু ওলাব নালাগে কাৰণ ৰিয়েল ভেলু দিয়া নাই আৰু তাৰ পাছত আল্টিমেটলি আমি কি ওলাব লাগে ফ্ৰেকশ্যন ওলাব লাগে কাৰোবাৰ ফ্ৰেকশ্যন মানে কি ৰেচিঅ' ওলাব লাগে ঠিক আছে চ' আমি এইটো কৰা ষ্টাৰ্ট কৰোঁ আমাক কি দিছে a ৰেচিঅ' b ইজ ইকুৱেল টু 3 ৰেচিঅ' 7 ওলাব কি কৈছে আমাক a স্কুৱেৰ প্লাছ b স্কুৱেৰ ডিভাইডেড বাই ইয়াত লিখিলেও ওলাব কি কৈছে a স্কুৱেৰ প্লাছ b স্কুৱেৰ ডিভাইডেড বাই b স্কুৱেৰ মাইনাছ a স্কুৱেৰ এতিয়া a স্কুৱেৰ মানে কি চাওক মই যদি কোনোবা নাজানে মই দেখুৱাই দিছোঁ a স্কুৱেৰ বাদ দিয়ক a মানে কি 3 মানে এইটো আল্টিমেটলি কি হৈ যাব 3 স্কুৱেৰ প্লাছ 7 স্কুৱেৰ ডিভাইডেড বাই 3 স্কুৱেৰ মাইনাছ নহয় 7 স্কুৱেৰ মাইনাছ 3 স্কুৱেৰ ঠিক আছে এতিয়া 3 স্কুৱেৰ মানে কি 3 স্কুৱেৰ মানে কি মই বুজাই আছোঁ 3 স্কুৱেৰ মানে এইটো বুজাই আছে যে দুটা 3 ইনটু হৈ আছে এইটো মানে কি হয় 3 ইনটু 3 7 স্কুৱেৰ মানে কি দুটা 7 ইনটু হৈ আছে চ' 7 ইনটু 7 4 স্কুৱেৰ মানে কি দুটা 4 ইনটু হৈ আছে 4 ইনটু 4 5 কিউব মানে কি তিনিটা 5 ইনটু হৈ আছে 5 ইনটু 5 ইনটু 5 ঠিক আছে চ' এইটো ইৰেজ কৰি দিছোঁ ইমানটোৱে বুজাব আছিলে এইটোত এতিয়া কুৱেশ্যনটোলৈ আকৌ যাওঁ চ' 3 স্কুৱেৰ মানে কি 3 ইনটু 3 প্লাছ 7 স্কুৱেৰ মানে কি 7 ইনটু 7 ডিভাইডেড বাই 7 স্কুৱেৰ মানে কি 7 ইনটু 7 মাইনাছ 3 স্কুৱেৰ মানে কি 3 ইনটু 3 তাৰপাছত আমি কি কৰিম আগত ইনটু মাল্টিপ্লিকেশ্যন কেইটা কৰি ল'ম প্লাছ আৰু মাইনাছ লাষ্টত কৰিম চ' ইয়াত আমি আগত এই বস্তুটো কৰিম 3 ইনটু 3 কি হ'ব 9 প্লাছ মাজত আছে প্লাছ মাজত দিম আকৌ 7 ইনটু 7 কি হ'ব 7 7 যা 49 ডিভাইডেড বাই 7 স্কুৱেৰ 7 7 যা কি হ'ব 49 মাইনাছ 9
ঠিক আছে এই বস্তুটোকে আমি 49 প্লাছ 9 কিমান হ'ব 58 ডিভাইডেড বাই 49 মাইনাছ 9 কি হ'ব 40 হ'ব ঠিক আছে এতিয়া এইটো আমাৰ আনসাৰ নহয় অপশ্যনত এইটো নাথাকিব কাৰণ ওপৰটো যুগ্ম সংখ্যা ইভেন নম্বৰ তলৰটো ইভেন নম্বৰ কাট খাব সো কাটি দিওঁ তেতিয়াহ'লে কি হ'ব সো আমি যদি কাটো ইয়াত কৰিছোঁ দেই 58 ডিভাইডেড বাই 40 আছিলে 58 ডিভাইডেড বাই কি আছিলে 40 আছিলে সেটাত জগা নহ'ব পাছত কাট খাই যাব ভিডিঅ'ত সো আমি 2 এৰে কাটো 2 যা 4 2 0 যা 0 এইটো কাটো 2 যা 4 এক বাছিল 2 যা 4 হ'ল 2 এক বাছিল একটো হেফালে গ'ল 2 9 যা 18 কি হ'ব 29/20 আৰু কাট নাখায় এইটো 29/20 আনসাৰ কি হ'ব 29 ডিভাইডেড বাই 20 বুজি পালে চাগে এই যেতিয়া আমাক ৰেশিও ভ্যালুৰ পৰা ৰেশিও ভ্যালুৱে ওলাব দিব বা ফ্ৰেকশন ওলাব দিব এনেকুৱা কিবা এটা ওলাব দিব তেতিয়া আমি ডাইৰেক্ট ৰেশিও ভ্যালু কেটা পুট কৰি দিম কাৰণ হসা ভ্যালুলৈকে যাব দৰকাৰেই নাই ঠিক আছে সো আজি এই ভিডিঅ'টোত ইমানটোৱে আশা কৰিছোঁ বুজি পালে থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিঅ'